আমাক দৰখাস্তখনৰ কপি দিছে, তো আমি টাইম বিচাৰিছিলোঁ যে আমি ৰেছপন্স কৰিবলৈ, যিহেতু তেওঁ এখন বেল পিটিশ্যন দিছে, আমি বেল অবজেকশ্যন ফাইল কৰিম আৰু সেইটো কাৰণে দিনটো তেওঁলোকে 13 তাৰিখে বিচাৰিছিল। অনাৰেবল কোৰ্টে চিডিউল টাইট কাৰণে তেওঁলোকৰ ঘৰত পিটিশ্যন কেতিয়া দিলে? 22 তাৰিখে দিলে আৰু 22 তাৰিখে আমি সেইদিনাখন ৰেছপন্স কৰিলোঁ। আজি কাৰ চলি আছে? বৰ্তমান এতিয়া মহাবীৰ দেখুৱা কৰি আহিলোঁ ফাৰ্ষ্ট হাফটো, এতিয়া ছেকেণ্ড হাফটো ইয়াত চেতন মহাবীৰ দেখুৱাৰ গোটেই কাহিনীটো কওকচোন, হাইকোৰ্টে কি অৰ্ডাৰ দিছিল আৰু ইয়াত মহাবীৰ দেখুৱাৰ পজিশ্যনটো এনেকুৱা আছিল যে এই 107ৰ যিখন এটেচমেণ্ট প্ৰচিডিঙৰ পেটিশ্যন দিয়াৰ আগে এখন পেটিশ্যন ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটত দিছিল চিল কৰিবলৈ। তো সেই চিলিং প্ৰচেছটো কমপ্লিট কৰি দিছিল অনাৰেবল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে আমিনগাঁও, কিন্তু তাতে এটা লিগেল ৰেচপেক্ট আছে। সেই লিগেল ৰেচপেক্টটোৰ কাৰণে অনাৰেবল হাইকোৰ্টে ক'লে নহয়, তলত 107 প্ৰচিডিংটোতহে এই বস্তুখিনি চোৱা যাব। তো সেইমতে অনাৰেবল হাইকোৰ্টৰ ডাইৰেকশ্যন নম্বৰ 3 মতে আমি এই প্ৰচিডিংটো এতিয়া আৰম্ভ কৰিছোঁ, যাতে এইখিনি এটেচমেণ্ট কৰে। সেইটো আছিল চিলিং এণ্ড ডিচিলিং। নাই নাই, অকল চিলিঙৰ প্ৰচেছিংখিনিতহে কৰিছোঁ। এতিয়া আজি আমি এটেচমেণ্ট বিচাৰিছোঁ, সেইখিনি আজি আমি বিচাৰিছোঁ যে কমপ্লিট প্ৰপাৰ্টিখিনি এটেচ কৰক। কাৰণ কিয় কাৰণে আমি এইখিনি দেখাইছোঁ যে সিদ্ধাৰ্থই প্ৰায় 2 কোটিমান টকা মিছ এপ্ৰপ্ৰিয়েট কৰিছে জুবিন গাৰ্গৰ একাউণ্টৰ পৰা। তাতে উল্লেখনীয় দুটা পইণ্ট ক'ব বিচাৰিম যে যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল 70 লাখ টকা, কিন্তু যেতিয়া ঠিকাদাৰজনক জুবিনৰ খাৰগুলিৰ ঘৰটো এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয়, মইতো 70 লাখ পোৱা নাই, মাত্ৰ 35 লাখ পাইছিল। তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে 35 লাখ টকাকে গমন কৰিছে। সেই গমন কৰি তেওঁ কৰে কি সদায় মানুহবিলাকক কেছ পইচা দিয়ে আৰু সেই কেছ পইচাখিনি তেওঁ বেংকত আকৌ ট্ৰেঞ্জেকশ্যন কৰে অনলাইন কৰি কেনে সেইখিনি বেংকৰে আকৌ মহাবীৰ। ডেফিনেটলি আজি আমি সেইটো পইণ্টতে দেখাই আহিছোঁ যে তেওঁ এইখিনি পইচা মিছএপ্ৰপ্ৰিয়েট কৰিছে, যিহেতু এইখিনি এটেচমেণ্ট কৰি থ'ব লাগে। কাৰণ কালি যদি আমি সক্ষম হওঁ প্ৰমাণ কৰিবলৈ কি যে তেওঁ গমন কৰিছে, তেতিয়াহ'লে এই পইচাখিনি জুবিন গাৰ্গে ফিৰাই পাব। আৰু প্ৰেমিকাক যে বহুত বস্তু গিফ্ট দিছে, হয়, তেনেকুৱা আমি কেইবাজনো সাক্ষী, প্ৰায় 20টামান সাক্ষী সংগ্ৰহ কৰা হৈছিল। ব্লেক মানিখিনি ৱেট কৰি কেনে মহাবীৰ দেখুৱালৈ ট্ৰেন্সফাৰ কৰা হৈছিল। তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল, তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে, কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থ ভায়েকে দীপকে শৰ্মাই পঠায়। আমি দেখাই দিছোঁ দীপক শৰ্মাৰ এটা ষ্টুডেণ্টৰ তেওঁৰ কোনো ইনকাম নাই। তেতিয়া তাতে প্ৰকাশ পাইছে যে ভায়েকে কোৱা মতে, অৰ্থাৎ সিদ্ধাৰ্থই কোৱা মতে ভাইয়া বুলি কৈছে যে কোৱাত মই এইটো পইচাত এইগৰাকীক দিওঁ, 30,000 কৰি SIP কৰে আৰু স্কুটি এখনো গিফ্ট দিছিল। তো সেইখিনিও আহিছে। আৰু শ্যামকানু মহন্ত ইয়াৰ পূৰ্বে জামিন আবেদন নাকচ কৰিছিলে, প্ৰত্যাহাৰ কৰিছিলে। তেওঁৰ নাকচ একচুৱেলি হোৱা নাছিল, তেওঁ সেইটো উইথড্ৰ কৰিছে। আজি এইখন তেওঁ আকৌ পুনৰ এতিয়া ফাইল কৰিছিল। এতিয়া আমি এটা পইণ্ট প্ৰিলিমিনাৰী কৈছিলোঁ যে যিহেতু এইটো এতিয়া চাৰ্জ হিয়াৰিং হৈ আছে, যদি তেওঁলোক ছাকচেছ হয় তেতিয়াহ'লে তেওঁলোকটো ডিচাৰ্জে হৈ যাব, যদি নহয় তেতিয়াহ'লেতো তাৰমানে নেক্লেজ আছে, সেইমতে বেল দিবই নোৱাৰে। তাৰমানে আগত যিহেতু তেওঁলোকে উইথড্ৰ কৰিছিল, এতিয়া আকৌ যিহেতু বিচাৰিছে, গতিকে ইলেকশ্যনটো যোৱালৈ ৰখি আছে নেকি তেওঁলোকে? সেইটো মই কৰিব নোৱাৰিম, সেইটো তেওঁলোকৰ ষ্ট্ৰেটেজি, তেওঁলোকৰ কথা। আমি এটাই কথা কৈছোঁ, আমি সাজু আছোঁ, কাৰণ যোৱাবাৰ আমি চব প্ৰিপেয়াৰ কৰি পইণ্টছবিলাক দেখি দিছোঁ। কিন্তু অনাৰেবল কোৰ্টে ক'লে নহয়, যিহেতু আপোনালোকে এতিয়া এইখন নতুনকৈ ফাইল কৰিছে, আপোনালোকে অবজেকশ্যন দিয়ক, আমি একাৰ্ডিংলি 22 তাৰিখে শুনিম গোটেইখিনি।